এ নহব দে নহব মই ছোৱালী যেতিয়া আনিলো নিবল নিদিওঁ আৰু পিছত গাঁৱৰ বনাম মোৰহে ওলাব আমি ছোৱালী বিয়া দিব নোৱাৰা নহয় নহয় এতিয়া লৈ যাওঁ নহলে বাপেকে মোৰ ডিঙিতে দাঁত হব বাপেকে লৈ যাওক আমাৰ ল'ৰা বিয়া আমি ভালকে পাতিম আপুনি বাঘিনী হলেও আমাৰ এওঁ ভয় নকৰে আমাৰ এওঁ নেউলি কিনো হ'ল জানো ঘপককে মাতি পঠিয়ালে কালি তাই পৰীক্ষাটো শেষ হৈছেহে আজি ৰেষ্ট ল'লো হয় কথা নাই বতৰা নাই এতিয়াই ফোন কৰি মাতি দিছে এই প্ৰেম চেম কৰাটো বৰ সহজ কাম নহয় আকৌ দেই সঁচাকে তাহলে এনেকুৱা জীয়ৰী ছোৱালীবোৰ ভাল পোৱাতকে এই বুঢ়ী এজনী ভাল পোৱা পেঞ্চন পোৱাই যে বুঢ়ীবিলাক তেনেকুৱা এজনী ভাল পোৱা নে ভাল আছিলে সঁচাকে শান্তি নাই ৰবা তুমি যে ক'লা ঘপছে ষ্টাৰ্ট দিয়া মাহঁতে দেখিব কি হ'ল পটকে গুচি আহিলা যে তেনেকে এই মই আৰু ঘৰত নাথাকো আৰু ঘৰত নাথাকা তুমি ক'ত থাকা হয় তুমি যদি নিয়া তোমাৰ লগতে যাওঁগে আজি কি কোৱা মই এতিয়া নিব নোৱাৰো আকৌ দেই তোমাক বিয়া পাতি কথাটো ক'লে হয় নেকি তেনেকে বিয়া পাতা বুলি ক'লে বিয়া পাতি লৈ যাব পাৰিম ইমান ঘপককে এনেকে কি হ'ল ইমান থপখন কৰিছা এই মোৰ ভাগৰ পৰীক্ষা বেয়া হৈছে বেয়া হ'ল মানে ফেইল কৰিবা নেকি আকৌ ফেলে কৰিম সেইটো কাৰণে মই তোমাৰ লগত পলাই যাব লৈছো আকৌ তেতিয়া ওচৰ চুবুৰীয়া মানুহখিনিয়ে মোৰ কথাটো পাহৰি থাকিব এই পৰীক্ষা দিছিলে নহয় বেয়া নহয় পিছে দেই গুড আইডিয়া তোমাৰ মোৰ যে ইমান ভাল আইডিয়া আহে আজিহে গম পালো মই হৈ থাকিব নালাগে নিয়া যদি নিয়া নহলে খুৰা বা দেউতাই যদি কামৰ পৰা আহি দেখি কথা কিন্তু বৰ বেয়া হ'ব আকৌ ৰ'বা তুমি নিয়া বুলি ক'লে মই নিব নোৱাৰো নহয় আমাৰ মা যিজনী এবাৰ ক্লাছ 6ত ছোৱালীজনী চিঠি দিওঁতে মোৰ অৱস্থা বেয়া কৰি দিলে এতিয়া তোমাক যদি পলুৱাই লৈ যাওঁ চেচেই কৰিলে নিনিয়া যদি নালাগে আকৌ তেনেহলে মোৰ ভাগত দৰা নাইকিয়া নহয় কিন্তু ছাল বগা ছোৱালী ধেৰ দৰা ওলাব হ'ব উঠা ব'লা এনেও এতিয়া ভাল পাইছিলো যেতিয়া বিয়া পাতিব লাগিব এনেও তোমাৰ লগতেতো সংসাৰখন কৰিব লাগিব সেইকাৰণে আজিয়ে কামটো কৰি পেলাওঁ ব'লা বিয়াখন পাতি পেলাওঁ উঠা ঐ নামা আৰু যোৱা ভিতৰতে মা আছে মাক কৈ দিয়েগে যোৱা মই আকৌ মাক কি ক'মগে আকৌ কৈ দিয়েগে আকৌ তেওঁ বোৱাৰী বুলিয়ে তুমি পাগল হলানি তুমিহে মোক আনিছা তুমি ক'বাগে আকৌ মোৰ কিবা লাজে লাগিছেচোন যাবলৈ ভিতৰলে এটা কথা নহয় মই ক'ত তোমাক আনিছো তুমিহে আহি পেলাই মোৰ লগত উঠি দিছা আহি দৌৰি কথা নাই বতৰা নাই তাৰমানে এতিয়া ভুলটো মোৰ গাতহে হ'ল মই তোমাক ভাল পাই আছিলো কাৰণে কিবা আহিছো তুমি আকৌ এখাই কি কৈছা আকৌ হ'ব ব'লা ইয়াত থেউ গৈ লাভ নাই ময়ে ক'ম ব'লা খালি এটা কথা শুনি লোৱা আকৌ ঘপককে মা ওলাই আহিলে মা ভৰিকেইটাতে ধৰিবা আৰু দেউতা ভৰিকেইটাতে ধৰিবা আকৌ দেই সেইটো ভুল নকৰিবা আকৌ মা শুনিছনে মা এইফালে ওলাই আহাচোন এই আলহী এজন আহিছে অলগদ্ধ ক'বা আহি অকল মাৰক মাতটো দিবলৈ শিকিলি বাপেৰটো যে জীয়াই আছে বোলে মাত এষাৰ দিওঁচোন সেইটো হলে খবৰ নাই তোৰ পদূলি মূৰৰ পৰা ইমান চিঞৰি আহি আছ আলহী লৈ আহিছ ইফালে আকৌ ঘৰত বিস্কুটৰ পেকেটটাও নাই আজি মা দেউতা এইজনী আকৌ কি হ'ল কথা বতৰা নাই ডাইৰেক্ট আহি যে ভৰিতে পৰি দিছেহি ক'ব না শুনলি বাৰু ভাল লাগিছে ছোৱালীজনী এই ইউৰিক এচিডৰ কাৰণে বেলেগ বিষ ভৰিকেইটা হাতখনো তোমাৰ যথেষ্ট কোমল অকণমান মই বহি দিওঁ এইখিনিতে তুমি ভৰিটোকে অকণমান মালিচকে কৈ দিয়াচোন দেউতা মই আপোনাৰ ভৰি মালিচ কৰিবৰ কাৰণে একেবাৰে ঘৰ এৰি থৈ আহিছো ছোৱালী তই কাৰ ঘৰ ছোৱালী কথা নাই বতৰা নাই ডাইৰেক্ট আহি পিনি যে আমাৰ মানুহটো ভাগৰ ভৰিত পৰি দিলি উঠছো ন কথা নাই বতৰা নাই এনেকে যে পৰিছে কাৰ ঘৰ ছোৱালী তই মানে মই ঘেহাই থাকিব নালাগে আমাৰ ঘৰত ঘেহাই থকা মানুহ কোনো নাই ঘেহাই থাকিব নালাগে চিধা চিধি ক মা হেৰি নহয় এইক মানে মই ভাল পাওঁ এই বহুত দিনৰ পৰা ভাল পাই আছিলো আজি তাই গুচি আহো বুলি ক'লে এতিয়া পৰীক্ষা চৰীক্ষাও শেষ হ'ল সেইকাৰণে লৈ গুচি আহিলো আৰু ভৰি আৰু এখোজো আগবঢ়াই নানিবি গম পালি নাই ভিতৰলৈ নোসোমাবি তই ক'পা আহিছিলি যাগে যা মই ভাবিছিলো তোমাৰ মৰমৰ পত্নী হম আহি পেলানি তোমালোকৰ ঘৰৰ মৰমৰ বোৱাৰী হম প্ৰথম দিনাখনিয়ে ঠেলা এটা মাৰি দিছে ৰবা নাকানিবাচোন ৰবা এই পলুৱাই আনিলে এনেকুৱাই হয় অলপ দেৰি পৰিস্থিতিটো উত্তপ্ত হৈ থাকিব তাৰপিছত লাহে লাহে শীতল হৈ যাব দেই তুমি চিন্তা নকৰিবা ৰবা খুৰীয়ে এই বাৰু এনেকুৱা কামখন কৰিব লাগে নি বাৰু তাই এতিয়া পলাই গুচি গ'লগে ঘপকে বাপেকে মোক ঘৰত মাও যেন কাটিং যেন কৰিছে তাই যদি আজি আমাৰ লগতে ঘূৰি নাহে নহয় বাপেকে কিন্তু মোক সেইখন ঘৰত থাকিবলৈ নিদিয়ে আৰু দেই মই ক'ত মৰিমগে বাৰু সঁচাকে তাই কিন্তু এইটো কাম কৰিব নালাগিছিলে দেই একমাত্ৰ আমাৰ ঘৰৰ তাই ছোৱালী মোৰতো ল'ৰা এটাহে তাই এনেকুৱা কাম কেলে কৰিলে কোৱাচোন তাই বিয়াখন আমি কিমান ধুমধামেৰে পাতিব পাৰিলোহেঁতেন তাই কিয় এনেকুৱা কাম কৰিলে বাৰু তুমি কোৱাচোন সঁচাকেও খুৰীয়েক তহঁতি বাৰু বুজাব নোৱাৰ নে বাৰু তাই তহঁতিটো বুজাব পাৰিলিহেঁতেন বাপেকে পইচা ঘটিছে কালি তাইক ভালকে পঢ়াম বিয়া চিয়া দিম বুলিহে এতিয়া দদায়েকে খুৰীয়েকে ইমান মৰম কৰে ল'ৰা এটা
তাৰ লগতে খেলি মেলি ডাঙৰ হ'ব পাৰে তাই ঘপককৈ পলাই গুচি গৈছে ক'ত ধদুৱা এটা পাইছে ধদুৱাটোলৈ পলাই গুচি গৈছে আজি চাই থোৱা শুনচোন ক'ব লাগিব পিছত বোলো তোলৈকে দিম বোলো এতিয়া লৈ যাওঁ ঘৰখন বেয়া হ'লে কিন্তু মই এইবোৰ সম্পৰ্ক ৰাখিবলৈ নাই আকৌ দেই খুৰীয়ে তাইক ফুচলাই মেলি আনিব লাগিব গম পোৱা নে আনিবই লাগিব আনিবই লাগিব মই তাইক নিম বুলি আহিছোঁ তাই যদি মূলত দিয়া ঘূৰি নাযায় বাপেকে কি মোক ৰাখিব নি বাপেকে নেৰাখে নহয় মোক ব'লা 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 হৰা তুমি কিন্তু এইটো বৰ বেয়া কাম কৰিছা দেই সেই ইমান কোমলামল ছোৱালীজনী ফুল কোমলীয়া ছোৱালীজনী বাৰু তুমি ইমান জোৰছে গোটা মাৰি দিব লাগে নে সেই ষ্টেপত যদি পৰি পেলানি নাকে মুখে সমান হ'লহেঁতেন তোমাৰ কি হ'লহেঁতেন হে পুলিচ আহিলেহেঁতেন ঘৰলৈ গম নোপোৱা তুমি এইবোৰ কথা মই ভয় কৰা মানুহ নহয় মই ভয় কৰা মাইকী মানুহ নহয় গম পাও নাই মই যদি ভয় কৰি চলিলোহেঁতেন এইখন ঘৰ এনেকে চম্ভালি থাকিব নোৱাৰো মতা বলাই খাইছো মই ভয় কৰা বিধৰ মানুহ নহয় বুটেৰে কথা নাই বতৰা নাই কাৰ ঘৰত ঠিক নাই ক'ৰ পৰা ছোৱালীজনী লৈ আহিছে নোকোৱা নেমেলাকে মই চামচোন আজি কেনেকে সোমাই ঘৰৰ ভিতৰত সোমোৱাই চাওক ছোৱালী বাইদেউ মই কথা এটা শুনোচোন তাই বাৰু পঢ়া শুনা নামত তুমি কিমান পইচা থৈছিলা বাৰু তাই পঢ়া শুনা নামত ভালেমান পইচা থৈছিলোঁ কেলে ডাকঘৰত সেই ছোৱালীবোৰ জন্ম হোৱা মাত্ৰে সুকন্যা সমৃদ্ধি আঁচনি এখন আছে নাই সেইখনত নিজে নাখায়ো পইচা থৈছোঁচোন সেই তেতিয়াৰ পৰাই আজি কিমান বছৰ হ'ল আৰু লাহেকৈ সেইখনৰ পৰা পইচা ওলাবই সময় হৈছিলে অল্পগাল পইচা পালোহেঁতেন নি পঢ়ালোহেঁতেন বিয়া চিয়া দিবলৈ আকৌ ফিক্স কৰি থলোহেঁতেন ঢেৰ পইচা আছিলে তাই যদি আজি ঘূৰি নাহে নহয় সেইগাল পইচা মোৰ ল'ৰাটোৱে হ'ব কিন্তু আমাৰ মায়েও সঁচাকৈ কথাবোৰ বুজি নাপাওঁ দেই তেনেকৈ গতিয়াই দিয়ে নেকি বা আৰু এটা কথা তই কচোন বাৰু এতিয়া যদি ডেকা বয়সতে বিয়া নাপাতো এই ডেটা বয়সত বিয়া পাতিলে হ'ব আৰু মই এতিয়া কি হ'ল তোৰ হে তই বাপেৰৰ বয়সত ধৰি এনেকে কথা নকবি এতিয়াও বাপেৰে ছোৱালী পলুৱাই আনিব পৰা বয়স এটা আছে সি আকৌ মোৰ বয়স হ'ল কবলৈ আহিছে চুলি ছিঙিম মই চুলি ছিঙিম আৰু যিজনী আহে সেইজনী পখীয়া চুলি ছিঙিম চিঙোতে মোৰ পকাকেইডাল চাই চাই ছিঙিবা নহ'লে আকৌ বয়সত ধৰি দিব মানুহে আকৌ তোৰ আকৌ এতিয়া দেউতা বুঢ়া বয়সত চুলি চিকিবলৈ তই আছ মোৰ আকৌ বুঢ়া বয়সত চুলি চিকিবলৈ কোনো নাই নহয় সেইকাৰণে লগৰ এজনী ঠাইতে পাইছো লৈ গুচি আহিছো আকৌ দে মোক সোমাবলৈ দে নহ'লে ক'ৰবালৈ গুচি যামগৈ আকৌ মই সঁচাকৈ কৈছো আকৌ তুমি কি অকল পকা চুলি কাঢ়িবৰ কাৰণে আনিছা নি মোক তোমাৰো সঁচাকৈ অকণমানো কমন চেঞ্চ নাই দেই মাহঁতক ফুচলাব লাগিব ন তুমি গম পাইছা নাই ছোৱালীজনী পলুৱাই লৈ আহিছো এই ঘৰে নেকি মই কিন্তু কাপোৰ মেলি থাকোঁতে ৰঙা স্কুটি এখন দেখিছিলোঁ আকৌ এইখনেই ৰঙা স্কুটিত উঠি আহিলে আকৌ তাই একেবাৰে স্কুটিত উঠিবলৈ পোৱা নাই নহয় বাইকৰ স্কুটিত উঠিবলৈ পোৱা নাই কাৰণে একেবাৰে স্কুটি দেখি ক'ব নোৱাৰা হৈ গুচি আহিলে বাইদেউ বহি আহিলে সেইফালে চাওকচোন সিহঁতক ভিতৰত সোমাবলৈ দিয়াই নাই নিব সেইজনী আকৌ আমাৰজনী পিন্ধি অহা এই চোলাযোৰ বেছি দিন হোৱা নাই নহয় আপায়েকে দিছিলে ফুৰিবলৈ যাওঁতে ইমান মৰম কৰে আপায়েকে তাই এতিয়া আহি পেলানি এইটো ঘৰত সোমাবলৈ ৰৈ আছে বলিয়া হৈ বাইদেউ আমি বৰ বেয়া সময়ত পালোহি নেকি বেয়া সময় চেয়া সময় নাই ভালহে আকৌ হিৰত সেন্দুৰ চেন্দুৰ দিয়া নাই এতিয়া ঘূৰাই লৈ যাব পাৰিম মানুহে গমেই নাপাব ফুৰিবলৈ গৈছিলে বুলি গম বল সেইকেইজনী আকৌ ক মানুহ আহিলে চুচুক চামাক কৰি আছে সি যে স্কুটিখনৰ ওচৰতে দেখিবলৈ কিন্তু ইমান বেয়া নহয় যোৱা ভিতৰৰ পৰা ফণীখন অনাগে হ'বকে চুলি গুচাই আঁচুৰি লওঁ যোৱা এইজন আজিকালি আকৌ চুৰবোৰ মাইকী মানুহহে বেছি হ'ল মাইকী মানুহ আজিকালি একোতে পিছ পৰি থকা নাই চাই থাকোচোন স্কুটিখন চুৰ কৰিবলৈকে আহিছে চাগে দুইজনী মা খুৰী ৰ'বা একো নহয় ৰ'বাচোন কেনেকুৱাখন কৰিছে চাচোন ফেটি হাতটো গোটেই উঠপ গোটেইখন লুকাই লাভ নাই চিধা ঘৰলৈ খুৰীয়ক লগ ধৰি পেলাই গোটেই গাঁৱে মানুহৰ ঘৰত সোমাই ঘূৰি ফুৰিছো বোলো সেই কালেনো পলাই গ'ল ধদুৱা ল'ৰা চাইবোৰ বোলো নাম চাম নেজানো খুৰীয়ে দেখিছিলে ৰঙা স্কুটি বিচাৰি হাইৰাণ ঘৰলৈ যাওঁগে মাজনী মই কিবা ঘৰলৈ ঘূৰি যাম বুলি ইয়ালৈ অহা নাই নহয় মই একেবাৰে ইয়ালৈ গুচি আহিছো আমি এইবোৰ ছোৱালী তোৱালী নৰখা আকৌ দেই আপোনালোকৰ ছোৱালী যদি লৈ যাওক মই সোমাবলৈ নিদিওঁ বুলি দৰ্জা মুখতে বহিয়ে আছো অথনিৰ পৰা হেৰা তুমি কি কথা কোৱা হে ইমান গৰমখনত জীয়েকজনী বিচাৰি ফুৰিছে সেই মাকজনীয়ে খুৰীয়েকজনীয়ে বোলে পানী এগিলাচ দিওঁগেচোন যত নাই সেইবোৰ নাই কেনেকে ছোৱালীজনী সোনকালে খেদাওঁ সেইটোহে চিন্তা কৰিছা তুমি তোমাৰ সেই মাইকী মানুহজনী হৈ ইমান ধুনীয়া মাইকী মানুহকেইজনীলৈ অকণো দুখ লগা নাই নে মোৰে বেয়া লাগি গৈছেগে চাওঁ ময়ে দিওঁগে নি পানী এগিলাচ একদম চুপ থাকক আপুনি হেৰি আৰু আপোনালোকে বেয়া চেয়া নাপাব আমাৰ ছোৱালী বয়সত সৰু নহয় আমি লৈ যাবলৈকে আহিছোঁ ছোৱালীজনী তাই হায়াৰ ছেকেণ্ডেৰী এক্সাম দিছেহে কেনেকুৱাও এইজনী মাকৰ লগত বাৰু তাই কেনেকৈ খাম বুলি আহিছে বাৰু লাজ চৰম নাই এইবোৰকে মই কষ্ট কৰি তুলি ডাঙৰ দীঘল কৰিলোঁ খুৰীয়ে মাকজনী একেবাৰে ফেট তুলি আছে মা মই
ঘূৰি গৈ কি কৰিমগে মই ইয়াক ভাল পাওঁ ইয়াৰ লগতে মই বিয়া পাতি একেবাৰে গুচিয়ে আহিছো আজি ময়ো তাইক ভাল পাওঁ কাৰণে আজি বিয়াখন পাতি একেবাৰে সংসাৰ কৰিম বুলি থিৰাং কৰিয়ে পেলালো আৰু ঐ তোক মই কিমান কম এক যে আমি ঘৰত নাৰাখো বুলি যেনেকে আনিছিলি তেনেকে পঠিয়াই দে ৰ'বাচোন ৰ'বা তোমাৰ একদম শিষ্টাচাৰটো নাই দেই এই আমি অসমীয়া মানুহ হৈ পেলাই এনেকে আদৰ সাদৰ কৰিব নাজানিলে কেনেকে হ'ব মানুহকেইজনীক আহক আহক আপোনালোক বহকচোন আহক আমি বহি মেলি ধুনীয়াকৈ কথা পাতিম আহক 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 বহক আহক ঐ কিবা এটা আশা দেখিছো আহক আহক বহক আহক ঘৰলৈ একদম মানুহ মাতি মাতি থাকিব মাইকী মানুহ দেখিলে একদম ক'ব নোৱাৰা হৈ যায় একদম আগৰ পৰা মই চাই আছো নহয় একদম আগৰ পৰা মই কেনেকে বান্ধি ৰাখিছো একদম মইহে জানো এই হ'ব হ'ব আহক আহক ভয় নকৰিব আমাৰ ঘৰত এজনীহে মাইকী মানুহ আছে আপোনালোক দুজনী আহিছে নহয় আহক আহক খংৰাগ নকৰিব আপোনালোকৰ ল'ৰা এতিয়া ভালকে বুজাই মেলি ক'ব লাগিব আমাৰ ছোৱালীজনী জহনী জাতিয়ে সদায় ভাত পানী খাওঁতে কওঁ মাৰ বাপৰ বোলো মান ৰাখিব লাগিব মাৰ বাপেৰ বোলো মান ৰাখিবি তাই আকৌ তলে তলে এখন কৰি আছে বুলি আমি খুৰীয়েকে মই গমেই নাপাওঁ ঘৰত মতা মানুহকেইটা নাথাকে নহয় ঘৰত মাইকী মানুহ বুলিবলৈ আৰু খুৰীয়েকে মই তাইহে খুৰীয়েকৰ ল'ৰা এটা দুইটা হেৰি বাই ভনী ককাই ভাইদেউ বোলো মিলিজুলি থাকিবি মাক বাপেৰ বোলো মান ৰখিবি ভালকে পঢ়িবি নাই কালি পৰীক্ষা শেষ হৈছে আজি গুচি আহিলে মই বোলো জেঠাই আকৌ হ'লে পঠিয়াই দিম মাজনীও ব'লা কিবা যদি পাতিব লগা আছে পাতি লোৱাচোন আকৌ ল'ৰাটো আহিব এতিয়া স্কুলৰ পৰা ভাত দিব লাগিব নহয় সেইটো কাৰণে কৈছিলো বিচাৰিনো কেলে আহিব লাগে তই মনে মনে থাকচোন দেই মুখখন এটা যিটি কৰি থাকিবি আকৌ খং উঠি যাব মোৰ ঘৰলে বল বহকচোন বহক নহয় নহয় মানুহৰ ঘৰত তেনেকে নকৰিবচোন বেলেগ মানুহৰ ঘৰত আহিছে লৈ যাওক আমাৰ ল'ৰা বিয়া আমি ভালকে পাতিম এইবোৰ জাহা তাহা ছোৱালীৰ লগত বিয়া নাপাতো নহয় ভাল ঘৰৰ মানুহৰ লগত চাই ভালকে ডাঙৰকে বিয়া পাতিম লৈ যাওক ৰাতিপুৱাই মই তাক গৰম ভাত গৰম দাইল খুৱাই পঠিয়াইছো সদায় সদায় গৰম ভাত গৰম দাইল খুৱাই পঠিয়াও কিন্তু আকৌ সি আকৌ ছোৱালী লৈ আহিছে সেইবোৰ কৰিবলৈ মই ভাত খুৱাই পঠিয়াইছো নি গৰমকে চালা ইমান টান কথা শুনিবলৈ অহা নাই দেই মই আজিলৈকে কোনো মাইকী মানুহৰ এনেকে টান কথা শুনা নাই ছোৱালী উজাচি দিয়া নাই নহয় ছোৱালী আহিছে লোকৰ ঘৰত এনেকে কথা নকবচোন কেলে নকম খুৰীয়েকে মোৰ লগত নোৱাৰে দল লাগিলে সেই বুলি বেলেগৰ ঘৰ মাইকী মানুহৰ সেই কথা মই শুনিবলৈ নাই নহয় বহি লওকচোন অকণ বহি লওক নবহ বহিবলৈ মই ইয়াত ছোৱালী দিম নি বহিবলৈ ঐ তই ঘৰলে বলছো ঘৰলে বল তই ঘৰলে বল বলছো তই ঘৰলে ৰ'ব তেনেকে ক'লে নহয় নহয় এতিয়া পিছত মানুহৰ গাঁৱৰ বনা মোহে ওলাব কোৱা নাই বোলে ছোৱালীজনী আহিলে মাকে আৰু খুৰীয়েকে আহি পেলাই লৈ গ'লি এইখন নহ'ব দেই দিয়ক ছোৱালী আনিছো যে মই ৰখাই থ'ম নহ'ব দেই নহ'ব মই ছোৱালী যেতিয়া আনিলো নিবলৈ নিদিওঁ আৰু পিছত গাঁৱৰ বনা মোহে ওলাব বোলে পৰাণে ছোৱালী এজনী ভাল পাই আছিলে বিয়া কৰি আনিলে তাৰপিছত বোলে খুৰীয়েক আৰু মাকে আহি লৈ গ'লি সেইখন নহ'ব দেই দিয়ক এই হাত এই দিয়ক দেই এই আপোনালোকে ইমান জোৰছে টনা যোৱা কৰিছে সেই ছোৱালীজনী দুটুকুৰা হৈ থাকিব এতিয়া ল'ৰাটোৰ ফালে ময়ো টানিবলৈ মন এটা গৈছিলে কিন্তু এতিয়া নোৱাৰি নহয় ইমান ক্ষীণমিন ছোৱালীজনী দুটুকুৰা হৈ থাকিলে কি হ'ব বাৰু কেলে ইমান টনা যোৱা কৰিছে আপোনালোকে হয়নে মাজনী বলচোন বৌ ঘৰলৈ যাওঁগে তই ক' ল'ৰাটোলৈ আহিছে বাৰু কচোন দেখিবলৈ ধুনীয়া হ'লে কি হ'ব কচোন তোক খুৱাব পাৰিবনে বলচোন বৌ বেগটো দেচোন মোক দে যি কৰিয়ে নোখোৱা সি যি কৰিয়ে নোখোৱা মই খাম তেনেকে খাম লাগিলে ময়ে কাম কৰিম কি হ'ল খুৰীয়েকজনীয়ে কি কৈছে মই ধুনীয়া হ'লো কাৰণে কাম কৰি খুৱাব নোৱাৰিম বুলি ভাবিছে নেকি পকা মিস্ত্ৰী যোগালি কৰি এই মাটি পেলামগে বেলেগৰ ঘৰত আৰু মিস্ত্ৰী কৰিম কিন্তু তেওঁ বুলি কিন্তু মই ছোৱালীক ভালকে খুৱাম আকৌ দেই আৰু এতিয়া ঘূৰাই নপঠিয়াও আপোনালোক যাওক খালী বাল্টিটো দাঙি নিওঁতে হাত বিষোৱাটো তাৰ কথা শুনা এই ৰ'বচোন আপোনালোকো ইমান অধৈৰ্য হৈ নপৰিব অকণমান শান্তিৰে কথাখিনি আলোচনা কৰিলে বুজি পাব নহয় আপোনালোককতো মই ধুনীয়াকৈ বহাই বোলো কথাটো আলোচনা কৰোঁ এইটো বয়সত এহেঁতি বুজি নাপায় নহয় কথা বতৰা ইমান এইটো বয়সৰ দুখ এহেঁতক ধুনীয়াকৈ বুজালে এহেঁতি বুজি পাব নহয় কিন্তু আপুনি আৰু ঘপককৈ উঠি গোটেইজনী বাঘিনীজনীৰ দৰে উৰা মাৰি আহিছে দনখন কাজিয়াখন কৰিবলৈ এহেঁতকনো তেনেকৈ হ'লে এহেঁতি বুজি পাব জানো কথাটো এহেঁতক ধুনীয়াকৈ বুজাব লাগিব আহক আমি আকৌ বহি লওঁ নহ'লে আহক আপুনি ঠিক কথাই কৈছে মাকৰ নামটো বাঘিনীয়ে হয় বাঘিনী হওক যিয়ে নহওক মোৰ সেইবোৰ কথা নাই এই ভালকে বহাই মেলি ছোৱালী বুজাই মেলি লৈ যাওক আপুনি বাঘিনী হ'লেও আমাৰ এওঁ ভয় নকৰে আমাৰ এওঁ নেউলি গম পাব তলে তলে মাৰিব বাইদেউ বলকচোন ভালকে কথা পাতি লৈ যাওঁগৈ এইবাৰ আকৌ লাজ দেই আৰু কিন্তু পাতি থাকিবলৈ নাই আৰু দেই কৈ দিছো কিন্তু ফোনে মাৰিলে নহয় বাপেকে মাৰিব পাইছেগে দেই বাপেকে মাৰিলেই ফোনটো এতিয়া ৰিচিভ কৰাচোন তোক ক্ৰছ ছোৱালী হেল্ল' পালোহি আপোনাৰ ছোৱালী বিচাৰি গোটেই ৰাস্তা আহি খোজকাঢ়ি আহিছো ধূলি বালি খাই ৰ'দত পানী এগিলাচো দিয়া নাই ঘৰখন এহেঁতৰ কি ঘৰখন কেনেকুৱা সেইবোৰ চাবলৈ হোৱাই নাই বিয়ৈ ভাল পাওঁ বিয়নীহে অকণমান কি বিয়নী
এই বিয়নী কাক কয় আপুনি নাজানে নি? হে ৰ'বাচোন ৰ'বা, তুমিও বৰ ফেটেককৈ মাতটো দিয়াও মাজতে। সেই কৈছে আকৌ এতিয়া নাৰ্ভাছ কৰিছে নহয় অকণমান, কি কওঁ কি নকওঁ ওলাই গৈছে আৰু বিয়ৈ বুলি। আৰু মোৰ পিছে আজিলৈকে কোনেও বিয়ৈ বুলি মতা নাই নহয়, বেয়া লগা নাই বৌ এটা। অ' দেউতা আপুনি কিবা এটা কৰক আৰু দেই, নহ'লে যে মই এতিয়া পাগলেই হৈ যাম আৰু। এই শুন ৰচোন তোক বাৰু মই জন্মৰ পৰা আজিলৈকে শুন বুলি মাতিয়ে নাপালোঁ। তোৰ যিবোৰে লক্ষণ শুন বুলি মতা তই যোগ্য নহয় অ'। আজি কৈছোঁ আৰু শুন, হেৰি নহয় এই ছোৱালীজনী সৰু হৈ আছে অ'। তইও এতিয়া সৰুৱে হৈ আছ বাৰু, দাড়িকেইডালহে তোৰ গেজকৈ ওলাই আহিছে। এই যাবলৈ দে তাইক, গম পাইছ নাই? পঢ়ি শুনি তাইও অকণমান আগবাঢ়ক, তইও কিবা এটা কৰ, তাৰপিছত তহঁতৰ বিয়াখন পাতি দিম বাৰু ধুমধামে। এতিয়া যাবলৈ দে, এনেকৈ পলাই অনাটো ভাল কথা নহয়। আমাৰ ল'ৰা এটাহে ধুনীয়াকৈ বিয়া পাতি দিম, যাবলৈ দে এতিয়া, যাবলৈ দে দেই। পঢ়া শুনাত বেয়া কাৰণেহে কিবা গুচি আহিছো, ক'ৰপৰা আগবাঢ়িম? দেউতাই বাৰু কথাটো ভুল কোৱা নাই দেই। ঐ কস্তুৰী, নহ'লে পিছত দৰা হৈ আনিমগৈ নেকি তোমাক? ভালো লাগিব তেতিয়া আকৌ। অ' মাজনী, পঢ়া শুনাত বেয়া মানে? মেট্ৰিকটো ইমান ধুনীয়াকৈ পাছ কৰিলা, এতিয়া হায়াৰ ছেকেণ্ডেৰীটোতো ভালেই হ'ব লাগে তোমাৰ। ফেইল কৰিলেও ফেইল কৰিবা, এতিয়া ইমান মানে ফেশ্বন ওলাইছে, কাটিং ওলাইছে, কিবা কিবি, তুমিতো সেইবিলাক ভালেই পোৱা, দিনটোতো ফোনে চাই থাকা। তোমাক তাত দিম আকৌ। ব'লা মাজনী, ঘৰলৈ যাওঁগৈ ব'লা। লৈ যাওঁ খুৰীয়ে কওঁ, লৈ যাওঁ। বিয়া পাতিয়ে দিম দৰকাৰ হ'লে, কিবা এটা তাইও কৰি লওক, ল'ৰায়ো কিবা এটা লাগিলে কৰি লওক, যদি মাক বাপেকেও মান্তি হয় আৰু তালৈকে দিম। কিমান তাই বিয়াত বস্তু উঠিব, তুলনি বিয়াতে ধেমালিখন বস্তু উঠিছে। পেহীয়েক কেইবাজনীও, 4জনী পেহীয়েকে, চবেই সোণৰ এটা এটা বস্তু দিছে। যিডালহে সোণৰ চেইন দিছে আমি জীৱনতো পিন্ধি নাপালো। সোণৰ চেইন, আঙুঠি, ৰূপৰ পাৱেল, আঙুঠি 5টা আঙুলিত 5টা ভাগে ভাগে দিছে। বিয়াখন পাতি দিলে চবেই ফাৰ্নিচাৰ অল্প দামী দামী দিব নি? আজিকালি আমাৰ তিয়কত কিমান ডাঙৰ ডাঙৰ ধুনীয়া ধুনীয়া ফাৰ্নিচাৰ দোকানখন হ'ল, হয় নে? আমি ছোৱালী বিয়া দিব নোৱাৰা নহয় নহয়। এতিয়া লৈ যাওঁ, নহ'লে বাপেকে মোৰ ডিঙিতে দাঁত হ'ব বাপেকে। ব'লা মাজনী, ব'লা। যোৱা কস্তুৰী। আলহী হৈ আহিম এদিন তোমাক চাবলে, দৰা আজি আহিম এদিন তোমাক নিবলে। গান চান মনত ৰাখিব পাৰ, পৰীক্ষাটো পাছ কৰিব নোৱাৰিলি নকল মাৰিও।